Hello everyone, APSC Simplified channel to আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজিৰ ভিডিঅত আপোনালোকে হয়তো থাম্বনেইলটো দেখি গম পাইছে আমি এটা নতুন সিৰিজ লৈ আহিছো আপোনালোকৰ বাবে এই সিৰিজটোৰ উদ্দেশ্য কি হৈছে যে আপোনালোকৰ APSC CC মেইনছ যিসমূহ ষ্টুডেণ্টে এবাৰৰ বাবে এপিয়াৰ কৰিব বা যিসমূহ ষ্টুডেণ্টে নেক্সট ইয়াৰ বা তাৰ পাছৰ যিসমূহ APSC CC হ'ব তাৰ বাবে প্ৰিপাৰেচন কৰি আছে আপোনালোকৰ বাবে যোনটো আমাৰ GS পেপাৰ 4 এথিক্স এণ্ড ইন্টিগ্ৰিটি পেপাৰ হয় তাৰ বাবে এই ভিডিঅটো অনা হৈছে যাতে এই ভিডিঅটোৰ জৰিয়তে আমি এথিক্স এণ্ড ইন্টিগ্ৰিটি যিসমূহ ইম্পৰ্টেণ্ট কনচেপ্ট আছে সেইখিনি যাতে আমি অসমীয়াত ডিছকাছ কৰিব পাৰো কাৰণ আমাৰ উদ্দেশ্যটো কি হ'ল আপোনালোকে গম পায় যিহেতু GS পেপাৰ 4 খন নতুনকে ইনক্লুড কৰা হয় ইভেন UPSC টো নতুনকে ইনক্লুড কৰা এখন পেপাৰ হয় তাৰ বাবে আমাৰ কি হয় কন্টেন্ট সমূহ মেইনলি আমি যোনটো দিল্লী বেসড যিসমূহ কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল আছে বা বুকস আছে আমি সেইখিনি কভাৰ কৰো কিন্তু যেহেতু আমি আমাৰ নিজৰ অসমৰ সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন কৰিছো APSC বাবে প্ৰিপাৰেচন কৰি আছো তো এনে ক্ষেত্ৰত আমাৰ এথিক্সত এটা ইম্পৰ্টেন্ট পইণ্ট আহি পৰে যে যিসমূহ আমি এক্সাম্পল সেইসমূহ এক্সাম্পল আমি মেইনলি অসমৰ বেসড বা আমাৰ নৰ্থ ইষ্টৰ বেসড দিবলগীয়া হৈ পৰে কাৰণ আপোনালোকে গম পাই যেতিয়া আপোনালোকে আনসাৰ শিটখন লিখে তেতিয়া এক্সামিনাৰে কানেক্ট কৰিব পাৰে যেতিয়া আপোনালোকে আমাৰ নিজৰ জেগাৰ এক্সাম্পল সমূহ দিয়ে কিন্তু এই যিসমূহ আমাৰ অসমৰ বেস বা নৰ্থ ইষ্টৰ বেস এক্সাম্পল হয় সেইখিনি সাধাৰণতে এভেইলেবল নাথাকে গতিকে ইয়াৰ জৰিয়তে আমি যোনটো আমাৰ নিউজ পেপাৰ এনালিসিস আমি সদায় কভাৰ কৰো আমাৰ সেই নিউজ পেপাৰ এনালিসিসৰ ওপৰত বেস কৰি আমি যিখিনি এক্সাম্পল কালেক্ট কৰিব পাৰো কাৰেন্ট এফেয়াৰ্সৰ অসমৰ ৰিলেটেড সেইখিনিৰ লগত আমি এই যিখিনি কন্টেন্ট আছে সেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু যেহেতু আপোনালোকে গম পায় বহু কেইজন ষ্টুডেন্ট আছে যোনে মোক মেছেজো কৰে বা আপোনালোকে মেইলো দিছে যে আমাৰ যিখিনি কন্টেন্ট হয় সেইখিনি যদিও ইংলিছত থাকে বা যেহেতু আমি বহুতে ইংলিছত এক্সামটো লিখে কিন্তু বহুতৰ বেকগ্ৰাউণ্ডটো অসমীয়া মিডিয়ামৰ বেসড হয় বহুতে আপোনালোকে অসমীয়া মিডিয়ামত পঢ়ি আহিছে গতিকে এনে ক্ষেত্ৰত কি হয় যেতিয়া আমাৰ সেই ইংলিছৰ কন্টেন্টখিনি আমি অসমীয়াত বুজি পাওঁ তেতিয়া আমাৰ কি হয় লিখিবলৈও সুবিধা হয় গতিকে সেইবাবে আমি এই ভিডিঅটো আনিছো যাতে আপোনালোকৰ যিখিনি ইনফৰমেশন আছে যিখিনি টাৰ্মছ আছে ডেফিনেশন আছে গতিকে সেইখিনি যাতে আমি নিজৰ মাতৃভাষাত অসমীয়াত বুজি পাওঁ আৰু লগতে আমাৰ অসমৰ যিখিনি এক্সাম্পল সেইখিনি কানেক্ট কৰিব পাৰো তাৰ বাবে এই ভিডিঅটো ৰখা হৈছে তাৰ উপৰিও আপোনালোকে যদি যেহেতু আপোনালোকে প্ৰিপাৰেচন কৰি আছে তাৰ বাবে আপোনালোকে নিজৰ যিখিনি ৰেসপেক্টিভ মেটেৰিয়েল হয় GS পেপাৰ 4 ৰ বাবে আপোনালোকে সেইখিনি কভাৰ কৰিব এই ভিডিঅটো আপোনালোকে প্ৰথমতে শুনিব যেতিয়া আপোনালোকে কনসেপ্টবোৰ বুজি পাব তাৰ পাছত সেইখিনি নিজৰ যিখিনি ৰেসপেক্টিভ মেটেৰিয়েল হয় কোচিং মেটেৰিয়েল হওক বা আপোনালোকে বুক যদি কভাৰ কৰিছে বুকছখিনি পঢ়িব চেষ্টা কৰিব কাৰণ ইয়াতে আমি ডেসক্ৰিপটিভ ৱেত যিখিনি কন্টেন্ট সেইখিনি দিয়া নাই আমি জাস্ট ইম্পৰ্টেন্ট টাৰ্মছ খিনি দিছো যাতে আপোনালোকৰ বুজিবলৈ সুবিধা হয় ওকে গতিকে আহকচোন আৰু ভিডিঅটো আৰম্ভ কৰো আৰু লগতে আপোনালোকক জনাও যিহেতু মই অলৰেডি দুবাৰ মেইনছ দিছো গতিকে এথিক্সত মই 116 পাইছিলো এবাৰ আৰু 110 প্লাস এবাৰ পাইছো গতিকে আশা কৰিছো যাতে মোৰ যিখিনি এক্সপিৰিয়েন্স হ'ল এথিক্স এণ্ড ইন্টিগ্ৰিটি সেইখিনি আপোনালোকক সহায় কৰিব প্ৰথমতে আমি জানিব লাগিব যে এথিক্স মানে কি হয় হোৱাট ইজ দ্য ডেফিনেশ্যন অফ এথিক্স কাৰণ আপোনালোকে গম পায় কেতিয়াবা ডাইৰেক্টলি এথিক্সৰ ডেফিনেশ্যনৰ ওপৰতে কুৱেশ্যনটো সুধি দিয়ে বা যিহেতু গোটেই পেপাৰখনে এথিক্স এণ্ড ইন্টিগ্ৰিটিৰ ওপৰত হয় গতিকে সেইবাবে আমি প্ৰথমতে জনাটো দৰকাৰী যে এথিক্স মানে কি হয় এথিক্স মানে ইয়াতে কি দিছে যে a set of principles which guide us what to do and what not to do the way acceptable to the society ইয়াৰ মিনিংটো এইটোৱে হ'ল যে এথিক্স মানে হ'ল বেলেগ একো নহয় এথিক্স ইজ এ সেট অফ প্ৰিন্সিপলছ কিছুমান এনেকুৱা ধৰণৰ প্ৰিন্সিপল যোনটো আমি সোসাইটিত ফলো কৰিব লাগে যোনখিনি আমি যদি ফলো কৰো সোসাইটিয়ে আমাক একচেপ্ট কৰে আৰু সেই প্ৰিন্সিপলছ খিনি আমাক সদায় সহায় কৰে যে আমি সোসাইটিত কি কৰিব লাগে আৰু কি কৰিব নালাগে ফৰ এক্সাম্পল আমি এখন সোসাইটিত বসবাস কৰো গতিকে আমি সোসাইটিত ইজনে আনজনক কোনো ধৰণৰ হাৰ্মফুল এক্টিভিটিজ কৰিব নোৱাৰো ভাইলেন্ট এক্টিভিটিজ কৰিব নোৱাৰো কিয়নো কাৰণ দিস ইজ নট একচেপ্টেবল ইন দা সোসাইটি আৰু সেইটো আমি কৰিব নালাগে আৰু এই বস্তুখিনি আমাক কোনে শিকালে ইট হেজ কোনে আমাক শিকাইছে এথিক্সে আমাক শিকাইছে আমি সৰুৰ পৰা শুনি আহিছো যে
এই ধৰণৰ কামখিনি এথিকেল হয় আৰু এইখিনি কাম আনএথিকেল হয় আৰু যিহেতু আমি চিভিল সাৰ্ভিস আপোনালোকে চিভিল সাৰ্ভিসৰ প্ৰিপাৰেচন কৰিব গৈ আছে গতিকে চিভিল সাৰ্ভিসত এই এথিক্সটো বহুত দৰকাৰী যে এগৰাকী চিভিল সাৰ্ভেন্টে কেনেকুৱা ধৰণৰ কণ্ডাক্ট কৰিলে সেইগৰাকী চিভিল সাৰ্ভেন্ট এগৰাকী এথিকেল পাৰ্সন হ'ব গতিকে সেইবাবে এই পেপাৰখন ইন্ট্ৰডিউস কৰা হৈছে তাৰ পাছত যদি আমি চাবলৈ যাওঁ যে ethics defined as ethics মানে কি define কৰে as a systematic study of human action from the point of view of their rightfulness or wrongfulness মানে সেইটোৱে যে যিখিনি কাম আমি কৰি আছো হিউমেনৰ যোনটো action হয় it is studied on the basis of rightfulness or wrongfulness সেই actionটো right নে wrong সেই বস্তুটোৱে আমাক ethics এ শিকায় তাৰপিছতে আমি যদি কিছুমান basic information চাবলৈ যাওঁ ethics wordটোৰ meaning কি হয় আমি যদি চাবলৈ যাওঁ ইয়াতে লিখা আছে যে etymologically the term ethics correspond to the Greek word ethos ethos মানে হল character habit custom way of behavior ultimately আমি এইখিনি পঢ়ি এইটো গম পালো ethics মানে হল আমাৰ কেনেকুৱা ধৰণৰ characteristics হ'ব লাগে কেনেকুৱা ধৰণৰ habits আমি ফলো কৰিব লাগে কি customs বা আমাৰ way of behavior কি হ'ব লাগে যাৰ ফলত আমাক society accept কৰিব যোনটো societyত right বুলি declare কৰা আছে সেই গোটেইখিনিকে ethics বুলি কোৱা হয় তাৰ পাছতে আমি যদি চাবলৈ যাওঁ যে sources of ethics মানে কি হয় আমাৰ কৰ পৰা আমি ethicsৰ বিষয়ে গম পাওঁ কাৰণ এগৰাকী ব্যক্তি যেতিয়া জন্ম হয় তেওঁ জন্মতেতো গম নাপায় যে ethics মানে কি হয় বা আমি কি কৰিব লাগে গতিকে আমাৰ societyত যিখিনি ethical concerns আছে বা ethicsৰ যিখিনি rules and regulations আছে যোনখিনি আমাক define কৰে যে this person is a ethical person সেই বস্তুখিনি আমি কৰ পৰা গম পাওঁ কি sources হয় আৰু আপোনালোকে লক্ষ্য কৰিব আপোনালোকৰ ethicsৰ যোনটো syllabus হয় তাতে directly sources of ethicsৰ বিষয়েও দিয়া আছে গতিকে প্ৰথম sourceটো কি হ'ব religion প্ৰত্যেকগৰাকী ব্যক্তি যিকোনো নিজা নিজা তেওঁলোকে religion follow কৰে হয়নে গতিকে প্ৰত্যেকগৰাকী religionৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ religionে কিছুমান ethical যিখিনি code of conduct হয় সেইখিনি শিকায় for example যেনেকে আমি example স্বৰূপে চাব পাৰো হিন্দুইজমত কি হয় brotherhood শিকায় ইছলাম ধৰ্মতো শিকায় brotherhood ইজনে আনজনক সহায় কৰিব লাগে তাৰপিছত শিখ ধৰ্মত শিকায় যে মানুহক কেনেকে সহায় কৰিব লাগে কাৰণ আপোনালোকে দেখিছে লংগৰ তেওঁলোকৰ থাকে বুদ্ধিজমতো নিজা তেওঁলোকৰ ethical কিছুমান behavior আছে গতিকে এই যোনটো religion হয় religionে আমাক সদায় যিখিনি আমাক ethical ethicsৰ যোনখিনি principle হয় সেইখিনি আমি বহু সংখ্যক ethical principle এগৰাকী ব্যক্তিয়ে নিজৰ religionৰ পৰাই লয় যেনেকে আমি আমাৰ ডাঙৰক সন্মান কৰিব লাগে সেই গোটেইখিনি বস্তু আমাৰ religionত already আছে কেতিয়াও religionে এইটো নিশিকায় যে ইজনে আনজনৰ লগত বেয়া ব্যৱহাৰ কৰিব লাগে violence কৰিব লাগে মাৰা কাটা কৰিব লাগে this things is never taught by any religion এইটো অকল human being ৰ নিজৰ tendency হয় নিজৰ evolution হয় তেওঁলোকে নিজৰ religionটোৰ ওপৰত base কৰি সেইটো communalism লৈ মানে differ কৰি আছে গতিকে এতিয়া যিহেতু আমাৰ উদ্দেশ্য হ'ল যে আমি অসমৰ লগত কেনেকে relate কৰিব পাৰিম তেতিয়া আপোনালোকে religionৰ ক্ষেত্ৰত যেতিয়া দিয়ে আমাৰ শংকৰদেৱৰ এক নাম ধৰ্ম শংকৰদেৱৰ যোনটো religion হয় সেইটোৰ লগত আপোনালোকে এইটো relate কৰিব পাৰিব যেনেকে কেনেকে শংকৰদেৱে তেওঁৰ নিজৰ যিটো ধৰ্ম হয় তাৰ জৰিয়তে আমাক সকলোৰে মাজত মিলা প্ৰীতিৰ যোনটো শিক্ষা হয় সেইটো দি গৈছে কাৰণ আমি যিকোনো religion ভেদ হওক বা caste ভেদ হওক সকলোৱে যাতে মিলি থাকিব লাগে সেই বস্তুটো আমাৰ গতিকে এনেধৰণে আপোনালোকে শংকৰদেৱৰ example দিব পাৰিব religionত তাৰপিছতে next আহিব philosophies মানে বিভিন্ন ধৰণৰ ডাঙৰ ব্যক্তিয়ে নিজা নিজা কিছুমান philosophies দিছে আৰু সেই philosophy সমূহেও আমাক ethical হবলৈ সহায় কৰে যেনেকে ইয়াতেও আপোনালোকে শংকৰদেৱৰ example দিব পাৰিব শংকৰদেৱৰ যিখিনি philosophies আছিলে তেওঁ যিখিনি আমাক neo Vaishnavite movement ৰ জৰিয়তে ভক্তি movement ৰ জৰিয়তে যিখিনি শিকাই থৈ গৈছে সেইখিনিও আমাৰ philosophy under ত আহিব okay তাৰপিছত বুদ্ধিজমো philosophy under আহে it is also comes under philosophy বুদ্ধিজমে কি শিকায় সকলোৰে মাজত একতা হ'ব লাগে irrespective of any caste gender সকলোৰে মাজত মিলা প্ৰীতি থাকিব লাগে সেইটোৱে আমাক কোনে শিকায় বুদ্ধিজমে শিকায় তাৰ পাছত আহিব culture is also a very important aspect of any society গতিকে আমি যদি অসমৰ ফালৰ পৰা চাবলৈ যাওঁ আমাৰ অসমীয়া culture আমাক কি শিকায় আমাৰ আপোনালোকে লক্ষ্য কৰিব আমাৰ অসমৰ culture এটা বহুত ডাঙৰ এটা ধুনীয়া point আছে সেইটো হ'ল hospitality আমি আমাৰ অসমত যিসমূহ ব্যক্তি অতিথি হিচাপে আমি সকলোকে
সকলোকে আমি সন্মান কৰো সহায় কৰো বা তেওঁলোকক যিখিনি অতিথি সৎকাৰ হয় সেইখিনি আমি অসমীয়া সমাজৰ মাজত এইটো কালচাৰ আছে সেইটো আপোনালোকে এক্সাম্পল দিব পাৰে তাৰ উপৰিও আমি লিখিব পাৰো মাঘ বিহুৰ এক্সাম্পল যেনেকে আমি মাঘ বিহুত দেখো কি হয় এখন গাঁৱৰ দুখীয়া হওক বা ধনী হওক বা তেওঁৰ ঘৰত খাবলৈ বস্তু থাকক বা নাথাকক সকলোৱে মিলি একেলগে যেতিয়া ভোজ ভাত খায় সেইটোৱে আমাক কালচাৰে আমাক কি শিকাইছে মিলা প্ৰীতি শিকাইছে সকলোৰে মাজত ব্ৰাদাৰহুড শিকাইছে ফ্ৰেটাৰনিটি শিকাইছে সেই বস্তুটো আমাৰ অসমীয়া কালচাৰে শিকাইছে এনেকে আপোনালোকে আৰু কিছুমান এক্সাম্পল এড কৰিব পাৰিব তাৰপিছত আছামিজ কালচাৰ এইটো আপোনালোকে লিখিব পাৰিব নিজৰ নোটছতো লিখি ল'ব পাৰিব আপোনালোকে তাৰপিছতে নেক্সট পইণ্ট আহিব হিউমেন কনচাইন্স এণ্ড ইনটিউচন হিউমেন কনচাইন্স আৰু ইনটিউচন কেনেকুৱা ধৰণৰ বস্তু হয় হিউমেন কনচাইন্স মানে হ'ল যে আমি এজ এ হিউমেন বিং আমাৰ নিজৰ ইনটিউচনে কি কৈছে ফৰ এক্সাম্পল এগৰাকী ব্যক্তি আমি যদি দেখি আছো যে এগৰাকী ব্যক্তি এক্সিডেণ্ট হৈছে অকে আমি ৰাস্তাৰে গৈছো এক্সিডেণ্ট হৈছে কিন্তু এট দ্য চেম টাইম আমি কিবা এটা ইম্পৰ্টেণ্ট কামৰ কাৰণেও গৈ আছো কিন্তু যদি আমি গম পাইছো যে আমাৰ নিজৰ কামটো আমি অকমান সময়ৰ কাৰণে ৰখি পেলাইও আমি সেই এক্সিডেণ্ট হোৱা ব্যক্তিজনক সহায় কৰিব পাৰো সেইটো আমাৰ ইনটিউচনে কৈছে যে গো হেল্প দেট পাৰ্চন কাৰণ সেই ব্যক্তিজনীক যদি আমি গল্ডেন আৱাৰৰ ভিতৰত যদি আমি সহায় কৰো তেতিয়া তেওঁৰ জীৱনটো বাচি যাব সেইটো আমাক কোনে কৈছে ইনটিউচন কৈছে আৰু সেই কামটো যদি আমি কৰো তেতিয়া আমি এগৰাকী এথিকেল পাৰ্চন হ'ম গতিকে সেনেকে সদায় আমাৰ হিউমেন কনচাইন্স আৰু ইনটিউচনে আমাক এগৰাকী এথিকেল পাৰ্চন হ'বলৈ সহায় কৰে ইভেন মহাত্মা গান্ধীও কৈছে আপোনালোকে কোটসমূহ পঢ়িলে পাব যে there is a higher code than court of justice that is court of conscience মানে হিউমেনৰ যোনটো কনচাইন্স হয় সেইখিনিয়ে সদায় সত্য কথা কয় we need to listen to our intuition তাৰপিছতে নেক্সট আহিব ৰোল মডেলেও আমাৰ জীৱনত এগৰাকী এথিকেল পাৰ্চন হ'বলৈ সদায় সহায় কৰে যেনেকে আমি যদি অসমৰ এক্সাম্পল লওঁ আমি কাৰ এক্সাম্পল ল'ব পাৰো লাচিত বৰফুকনৰ এক্সাম্পল ল'ব পাৰো তাৰ পাছতে আমি কনকলতাৰ এক্সাম্পল ল'ব পাৰো তাৰপিছতে আমি বিভিন্ন ধৰণৰ ইভেন ভূপেন হাজৰিকাৰো আমি এক্সাম্পল ল'ব পাৰো যে কেনেকে এগৰাকী ব্যক্তি অসমীয়া ব্যক্তি হৈ পেলাই তেওঁ বিশ্বৰ দৰবাৰত আমাৰ অসমৰ যিখিনি কালচাৰ হয় অসমৰ যিখিনি সন্মান হয় সেইখিনি আগবঢ়াইছে গতিকে আমি যদিও এতিয়া আমি দেখা পোৱা গৈছে যে উইথ দ্য হেল্প অফ এডুকেশ্যন আমি বাহিৰলৈ গৈ আছো কিন্তু আমি নিজৰ কালচাৰটো সদায় পাহৰিব নালাগে গতিকে সেই ধৰণে ভূপেন হাজৰিকা আমাক সহায় কৰিছে লাচিত বৰফুকনে আমাক কি শিকাইছে কাৰেজ শিকাইছে ব্ৰেভাৰী শিকাইছে তাৰপিছতে কনকলতা বৰুৱা তেওঁ আমাক শিকাইছে অমেন এম্পাৱাৰমেণ্ট বা অন্যান্য আপোনালোকে বিৰুবালা ৰাভাৰ এক্সাম্পল দিব পাৰে গোটেইখিনি আমাৰ অসমৰ যেতিয়া এক্সাম্পল দিব তেতিয়া আপোনালোকে এক্সামিনাৰ আৰু কানেক্টেড ফিল কৰিব তাৰপিছত আপোনালোকে গোপীনাথ বৰদলৈৰো এক্সাম্পল দিব পাৰে তাৰপিছত নেক্সট আহিব ফেমিলি এণ্ড ফ্ৰেণ্ডছ স্কুলছ এণ্ড কলেজেছ কেনেকে ফেমিলি ফ্ৰেণ্ডছ স্কুল কলেজেছে আমাৰ চৰ্চেছ অফ এথিক্স হিচাপে কাম কৰে ফেমিলি ফ্ৰেণ্ডছ স্কুল কলেজে সদায় আমাক কি শিকায় আমি যেতিয়া সৰুতে জন্মতে আমাক এথিক্সৰ যিখিনি নীতি শিক্ষা সেইখিনি আমাক কোনে শিকাইছে ফেমিলিয়ে শিকাইছে আমি ফ্ৰেণ্ডছৰ পৰা গম পাওঁ কি কাম কৰিব লাগে কি কাম কৰিব নালাগে আপোনালোকে লক্ষ্য কৰিব এগৰাকী ব্যক্তিক যদি এইটো সাধাৰণতে কোৱা হয় যদি আপোনালোকে এগৰাকী ব্যক্তিক জানিব বিচাৰিছে তেওঁৰ 5 গৰাকী ফ্ৰেণ্ডছক লক্ষ্য কৰিব তেতিয়া আপোনালোকে সেই ব্যক্তিজনৰ যিখিনি বিহেভিয়াৰ আছে বা যিখিনি কেৰেক্টাৰিষ্টিক্স আছে গম পাব we are the result of 5 of our friends বুলিও কোৱা হয় কেতিয়াবা কাৰণ আমি নিজৰ যিখিনি most of the time আমি নিজৰ ফ্ৰেণ্ডছৰ লগত মানে কটাও গতিকে ফ্ৰেণ্ডছৰ পৰা আমি এথিক্সৰ যিখিনি এথিক্সৰ যিখিনি ভেলিউজ আছে সেইখিনি গম পাওঁ ফেমিলিৰ পৰা গম পাওঁ ফেমিলিয়ে আচলতে আমাৰ মেইন হয় যোনে আমাৰ ফাৰ্ষ্ট টিচাৰ হয় তাৰপিছত স্কুল আমি নিজৰ চাইল্ডহুডটো আমি স্কুলত যেতিয়া আমি থাকো তো আমাৰ টিচাৰ্ছৰ পৰা গম পাওঁ আমাৰ বুকছৰ পৰা গম পাওঁ আমাৰ পিয়াৰ্ছ গ্ৰুপৰ পৰা গম পাওঁ এভৰিথিং what we are today we are the result of our school education হয়নে তাৰপিছতে কলেজেও আমাৰ বহুত ডাঙৰ ৰোল প্লে কৰে for inculcating the values in us তাৰপিছত আহিব rational thinking personal experience আমি প্ৰায়ে দেখিব এগৰাকী ব্যক্তি প্ৰায় যিসমূহ আমি মেচিয়ৰ ব্যক্তি দেখো যাক দেখুৱা বহুত কম এজতে তেওঁ বহুত বেছি এক্সপিৰিয়েঞ্চ হৈ গ'ল মেচিয়ৰিটিটো বহুত হাই তেতিয়া লক্ষ্য কৰিব তেওঁ নিজৰ জীৱনত বহুখিনি এক্সপিৰিয়েঞ্চ কৰিছে হয়তো উইথ দ্য হেল্প অফ ট্ৰেভেল তেওঁৰ জীৱনত বহুত বেলেগ বেলেগ ধৰণৰ ঘটনা হৈছে বা তেওঁ জীৱনত বহুতখিনি বস্তু এক্সপ্ল'ৰ কৰিছে গতিকে সেই এক্সপিৰিয়েঞ্চেও সদায় আমাক এথিক্স শিকায় আৰু ফাইনেলি আহিব কনষ্টিটিউশ্যন এণ্ড জুডিচিয়াৰী অবভিয়াছলি আমাৰ কনষ্টিটিউশ্যনে আমাক এথিক্স শিকায় কেনেকে শিকায় আমি যদি আমাৰ ফাণ্ডামেণ্টেল ৰাইটছসমূহ চাওঁ ফাণ্ডামেণ্টেল ৰাইটছে আমাক এথিক্স শিকাইছে ফাণ্ডামেণ্টেল ডিউটিজে আমাক এথিক্স শিকাইছে DPSP আমাক এথিক্স শিকাইছে
আৰু জুডিচিয়েটো আমাক এথিক্স শিকায় যিখিনি এথিকেল আনএথিকেল একশ্যন হয় সেইখিনি সদায় জুডিচিয়ে জাজমেণ্ট দিয়ে ইয়াৰ জৰিয়তে আমি গম পাই সোসাইটিয়ে গম পাই হোৱাট ইজ এথিকেল এণ্ড হোৱাট ইজ নন এথিকেল ওকে গতিকে দিস আৰ দ্য সোৰ্সেছ অফ এথিক্স গতিকে সোৰ্সেছ অফ এথিক্স টপিকটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছতে নেক্সট আহিব ইম্পৰ্টেন্স অফ এথিক্স এতিয়া আমি গম পাব লাগিব এথিক্স কিয় দৰকাৰ হয় প্ৰথমতে আমি গম পালো সোৰ্সেছ অফ এথিক্স মানে ক'ৰ পৰা সোৰ্সবোৰ আহিছে এথিক্সৰ এতিয়া আমি নেক্সট জানিব লাগিব যে এথিক্সৰ সোৰ্স ইম্পৰ্টেন্স কি হয় আমাৰ লাইফত কিয় এথিক্স দৰকাৰী প্ৰথমতে আহিব ইট প্ৰভাইড মৰেল মেপ এথিক্সে আমাক এটা মৰেল মেপ প্ৰদান কৰে যাৰ জৰিয়তে আমি গম পাওঁ যে আমি কি কাম কৰিব লাগে আৰু কি কাম কৰিব নালাগে গতিকে সেইটো এটা বহুত এটা ইম্পৰ্টেন্ট ফেক্টৰ হয় ethics always provide us moral map okay তাৰপিছত next আহিব it promote fairness and justice obviously যেতিয়া আমি ethicsৰ বিষয়ে গম পাম এগৰাকী ব্যক্তি ethical হ'ব এটা society যেতিয়া ethical হ'ব ethicsে সদায় আমাক fairness and justice শিকায় মানে আমাৰ society fairness and justice টো promote কৰে তাৰপিছত next আহিব it ensures individual as well as social good আমাৰ এগৰাকী ইণ্ডিভিজুৱেল আমি আপোনালোকে লক্ষ্য কৰিব যিগৰাকী ব্যক্তি এথিকেল হয় তেওঁ সকলোৱে ভাল পায় কিয়নো কাৰণ তেওঁ এগৰাকী এথিকেল পাৰ্চন কাৰো লগত একো বেয়া নকৰে গতিকে everybody accept that person is a good person আৰু এখন সোসাইটি কেতিয়া ভাল পায় যেতিয়া সেই সোসাইটিখন এথিকেল হয় এতিয়া আমি যেতিয়া ৰাছিয়া ইউক্ৰেইন ৱাৰ যেতিয়া আমি লক্ষ্য কৰিম তেতিয়া আমি আপোনালোকে লক্ষ্য কৰিব ৰাছিয়া ইউক্ৰেইন ৱাৰত কিয় ৰাছিয়াৰ যোনটো সোসাইটি হয় বা ইজৰাইল পেলেষ্টাইন ৱাৰত যোনটো হামাছৰ এটেক বা ইজৰাইলৰ এটেক গতিকে সেনে ধৰণৰ সোসাইটি কোনো একচেপ্ট নকৰে বা ভাল নাপায় কিয়নো কাৰণ they are not following the ethical rules and regulation ethics তেওঁলোকৰ সোসাইটিত নাই সেইবাবে ইমানখিনি ব্যক্তিক তেওঁলোকে ইজিলি মাৰিব পাৰিছে ইমান তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰিব পাৰিছে কিন্তু আমাৰ ইণ্ডিয়ান সোসাইটি সকলোৱে ভাল পায় কিয়নো বা আমাৰ অসমৰ সোসাইটি সকলোৱে ভাল পায় কিয়নো কাৰণ আমি we always promote brotherhood বাসুদেৱাই কুটুম্বকম hospitality একতা আমি কেতিয়াও ইজনে আনজনৰ লগত কাজিয়া নকৰো আৰু আমাৰ ইণ্ডিয়াটো আপোনালোকে লক্ষ্য কৰিব কেতিয়াও আমি নিজৰ ফালৰ পৰা গৈ পেলাই কোনো ধৰণৰ ৱাৰ্ক আমি কেতিয়াও কৰা নাই সদায় আমাৰ এজ এ কাউণ্টাৰ ইফেক্ট আমি ৱাৰৰ লগত ইনভলভ হৈছো গতিকে সেনে ক্ষেত্ৰত এনে ক্ষেত্ৰত সদায় এথিক্সে সহায় কৰে এগৰাকী ব্যক্তি আৰু এখন সোসাইটি গুড হয় নে নহয় সেইটো এনচিয়ৰ কৰিবৰ বাবে তাৰপিছত এথিক্সে সদায় আমাক ডিচিজন মেকিঙত সহায় কৰে ডেট ইজ অলছ ভেৰি ইম্পৰ্টেণ্ট যেতিয়া আমি কিছুমান ডাইলেমাত আহি পৰো তেতিয়া আমাক সদায় এথিক্সে সহায় কৰে যে আমি সেই কামটো সেই ডিচিজনটো ল'ব লাগে নে নালাগে আমি কি কৰিব লাগে জুডিচিয়াৰী কোনে সহায় কৰে ডিচিজন মেকিঙত সোসাইটিৰ এথিক্সে সহায় কৰে সেনেকে এথিক্সে সদায় ডিচিজন মেকিঙত সহায় কৰে ইফেক্টিভ ডিচিজন মেকিং তাৰপিছতে এগৰাকী ব্যক্তিৰ লগত ট্ৰাষ্ট এণ্ড ৰিলেশ্যনশ্বিপ বিল্ডিঙৰ যোনটো ট্ৰাষ্ট হয় বা আমাৰ যোনটো ভাল ৰিলেশ্যনশ্বিপ হয় সেইবোৰ আমাক কোনে এনচিয়ৰ কৰে দেট ইজ অলছ এনচিয়ৰ্ড বাই এথিক্স গতিকে এনেধৰণে এথিক্সৰ ইম্পৰ্টেঞ্চ আছে ইন আৱাৰ ইণ্ডিভিজুৱেল লাইফ ইন আৱাৰ সোসাইটি ইন এভৰি এছপেক্ট অফ আৱাৰ সোসাইটি অ'কে গতিকে আজিৰ এইখিনি ভিডিঅ'ত আমি ইম্পৰ্টেঞ্চ অফ এথিক্সলৈকে আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিঅ'ত আমি এবচেঞ্চ অফ এথিক্সৰ বিষয়ে ডিছকাছ কৰিম যে যেতিয়া এথিক্সটো নোহোৱা হয় তেতিয়া কি হয় ইণ্ডিভিজুৱেল লেভেলত কি হয় সোসাইটেল লেভেলত কি হয় তাৰপিছত পলিটিকেল বিউৰক্ৰেটিক এনভাইৰনমেণ্টেল এইসমূহ গোটেই আমাৰ চিলেবাছৰ আণ্ডাৰত থকা টপিক হয় গতিকে সেইবাবে আমি জাষ্ট ইম্পৰ্টেণ্ট কি ৱৰ্ডছ কেইটা লৈছো আপোনালোকে নিজৰ ৰেচপেক্টিভ যিখিনি কোচিং মেটেৰিয়েল হয় বা বুকছ হয় সেইখিনি পঢ়িব তাতে আৰু বেছি ডেফটত লিখা থাকিব কিন্তু আশা কৰিছো যাতে এই ভিডিঅ'টোৱে আপোনালোকক বুজাত সহায় কৰিছে যাতে আপোনালোকে নিজৰ কণ্টেণ্টসমূহ পঢ়িলে এতিয়া আৰু ভালদৰে বুজি পায় আৰু ইয়াৰ PDF টো আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিয়া হ'ব গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি PDF টো ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে কমেন্ট সেকশ্যনত জনাব যে এইটো ইনিচিয়েটিভ আপোনালোকৰ কেনেকুৱা লাগিছে আৰু কাইণ্ডলি নিজৰ ফ্ৰেণ্ডছ সমূহৰ মাজত শ্বেয়াৰ কৰিব কাৰণ আপোনালোকে যেতিয়া শ্বেয়াৰ কৰিব তেতিয়াহে যিসমূহ ষ্টুডেণ্টছে মেইনলি চেল্ফ ষ্টাডি কৰি আছে তেওঁলোকে নিজৰ মাজতে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰো সহায় হ'ব আৰু এজ এ কমিউনিটি আমি আৰু গ্ৰ' হ'ব পাৰিম গতিকে আপোনালোকৰ ফালৰ পৰা এইটো এটা ফেভাৰ থাকিলে আপোনালোকে শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছসমূহৰ মাজত আজিৰ ভিডিঅ'ত এইখিনি আছিলে আৰু আমি কণ্টিনিউটিটো মেইনটেইন কৰি ৰাখিবৰ বাবে ভিডিঅ'ৰ লেন্থটো শ্বৰ্ট কৰিছো যাতে আমি লং টাইমৰ কাৰণে ভিডিঅ' কণ্টিনিউটিটো মেইনটেইন কৰিব পাৰো যাতে আমি গোটেই চিলেবাছটো ভিডিঅ'ৰ সহায়ত কভাৰ কৰিব পাৰো আৰু আপোনালোকেও যাতে ৰেপিড ৰিভিজন কৰিব পাৰে পিছলে সেইবাবে আমি ভিডিঅ'টো শ্বৰ্ট কৰিছো গতিকে থেংক ইউ এভৰিৱান আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম উইথ দ্য নেক্সট টপিক
Okay, so thank you all.